বন্ধুসকল নমস্কাৰ। বৰ্তমান সময়ত প্ৰতিজন চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ 8th পে ৰিভাইজৰ সৈতে জড়িত এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যি শেহতীয়াকৈ প্ৰকাশ হৈছিলে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল এইবাবেই গুৰুত্বপূৰ্ণ বুলি জনাবলৈ লৈছোঁ যে এনেকুৱা সিদ্ধান্ত আগৰ পে কমিশ্যনসমূহত লোৱা হোৱা নাছিল। দেখুৱাবলৈ লৈ আছোঁ, চাওক। এইবাৰ সকলো মিনিষ্ট্ৰী আৰু ডিপাৰ্টমেণ্টক কণ্ট্ৰেকচুৱেল আৰু আউটচোৰ্চ ষ্টাফৰ 3 বছৰৰ সম্পূৰ্ণ তথ্য বিচৰা হৈছে। আৰু এই সিদ্ধান্তৰ অৰ্থ কি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি সহজে আপোনালোকে বুজি পোৱাকৈ জনাবলৈ চেষ্টা কৰিম। তে বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক যিখন শেহতীয়াকৈ প্ৰকাশ হৈছিলে অফিচ মেমৰেণ্ডামখনৰ কপিটো দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, ইয়াতে তেওঁলোকে উল্লেখ কৰিছে ৰিমাইণ্ডাৰ টু মষ্ট আৰ্জেণ্ট। তে নিশ্চয়কৈ গম পাইছে যে বৰ্তমান সময়ত শেহতীয়াকৈ পে ৰিভাইজৰ সৈতে জড়িত যিখন অফিচ মেমৰেণ্ডাম প্ৰকাশ হৈছিলে এইখন ৰিমাইণ্ডাৰ টু হিচাপে প্ৰকাশ হৈছে। আৰু তেওঁলোকে তাতেই উল্লেখ কৰিছে যে মষ্ট আৰ্জেণ্ট কিমান বেছি গুৰুত্বপূৰ্ণ হ'ব নিশ্চয়কৈ আপোনালোকে বুজিব পাৰিছে। তে আপোনালোকক সন্মুখত মই যিখন অফিচ মেমৰেণ্ডাম প্ৰকাশ হৈছিলে সেই অফিচ মেমৰেণ্ডামখনৰ ছাবজেক্টটো দেখুৱাইছোঁ। চাওক, ইয়াতে উল্লেখ কৰিছে ফাৰ্নিচিং অফ ইনফৰমেশ্যন অবলিক ডাটা ইন ৰেছপেক্ট অফ এনেক্সাৰ এ টু কে ৰিগাৰ্ডিং 8th চেণ্ট্ৰেল পে কমিশ্যন ৰিগাৰ্ডিং। আৰু আপোনালোকৰ সন্মুখত মই আৰু এটা ইনফৰমেশ্যন দেখুৱাবলৈ যত্ন কৰিছোঁ, আপোনালোকে সহজতে বুজি পাব, কাৰণ এনেকুৱা সিদ্ধান্ত পে কমিশ্যনত আগতে হোৱা নাছিল। এই যিখন শেহতীয়াকৈ অফিচ মেমৰেণ্ডাম প্ৰকাশ হৈছে, অফিচ মেমৰেণ্ডামখনৰ জৰিয়তে অৱগত কৰা হৈছে যে মাল্টিটাস্কিং ষ্টাফ, হাউচকিপিং ষ্টাফ, ডাটা এণ্ট্ৰি অপাৰেটৰ, ড্ৰাইভাৰ, ছিকিউৰিটি গাৰ্ড, গাৰ্ডেনাৰ্ছ এই সকলো ধৰণৰ আউটচোৰ্চ ষ্টাফৰ সৈতে জড়িত এইখন শেহতীয়াকৈ প্ৰকাশ হোৱা অফিচ মেমৰেণ্ডাম। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তেওঁলোকৰ যিসমূহ ডাটা বিচৰা হৈছে তেওঁলোকৰ লাষ্ট 3 yearৰ ডাটা বিচৰাৰ যিটো তেওঁলোকে প্ৰচিডিঅ'ৰ উল্লেখ কৰিছে সেইটো ডিপাৰ্টমেণ্টে অনলাইন ছাবমিট কৰিব লাগিব। আৰু ইয়াৰ উদ্দেশ্যটো হৈছে যে আউটচোৰ্চিঙৰ ওপৰত কিমান সংখ্যক কৰ্মচাৰী বৰ্তমান সময়ত ডিপাৰ্টমেণ্টসমূহত নিৰ্ভৰ হৈ আছে আৰু কোন শ্ৰেণীৰ কৰ্মচাৰীসকলক বেছি ব্যৱহাৰ কৰা হৈছে, 3 বছৰত কি কি পৰিৱৰ্তন হৈছে, আউটচোৰ্চিঙৰ আৰ্থিক আৰু প্ৰশাসনিক প্ৰভাৱ কেনেকুৱা হৈছে, ইয়াতে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, এইসমূহ ফৰ্মেট যথেষ্ট এখন ডাঙৰ ফৰ্মেট বুলি ক'ব পাৰি যি শেহতীয়াকৈ পে ৰিভাইজৰ সৈতে জড়িত প্ৰকাশ হৈছিলে। আৰু বিশেষকৈ যিসকল কৰ্মচাৰীয়ে কণ্ট্ৰেকচুৱেল হৈ আছে, আউটচোৰ্চত আছে, তেওঁলোকৰ লাষ্ট 3 বছৰৰ ডাটা তেওঁলোকে বিচাৰিছে। সকলো সম্পূৰ্ণ শুদ্ধ তথ্য সহকাৰে ডিপাৰ্টমেণ্টে দিব লাগিব। আৰু এই সংগ্ৰহটোৰ অৰ্থটো এনেকুৱা আমি জানিবলৈ যত্ন কৰিম যে বৰ্তমান সময়ত কমিশ্যনে কেৱল তথ্য সংগ্ৰহ কৰি বিশ্লেষণ কৰি আছে। ইয়াৰ পিছত মতামত আৰু তেওঁলোকে অৰ্থনৈতিক ব্যৱস্থা আৰু চৰকাৰৰ সক্ষমতা সকলো বিবেচনা কৰি এটা চূড়ান্ত সিদ্ধান্তত উপনীত হৈ চৰকাৰক পৰামৰ্শ দিব। আৰু এইটো এটা খুব ইনফৰমেশ্যনটো ভাল খবৰ বুলি ক'ব পাৰি, কাৰণ এইবাৰৰ যি ছিষ্টেমটো তেওঁলোকে আৰম্ভ কৰিছে, এনেকুৱা আগৰ যিসমূহ পে কমিশ্যন আছিলে বা পে ৰিভাইজ আছিলে সেই পে ৰিভাইজৰ যিখিনি কাৰ্যকৰী কৰা হৈছিলে তেনেকুৱা ছিষ্টেম কৰা নাছিলে। এইবাৰ এটা নতুন ছিষ্টেম ইমপ্লিমেণ্ট কৰা হৈছে। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি, কাৰণ সকলো কৰ্মচাৰীক তেওঁলোকে বিভিন্ন গ্ৰুপত তেওঁলোকে ভাগ কৰিছে। ভাগ কৰি তেওঁলোকৰ যিখিনি দৈনন্দিন আৰ্থিক বা তেওঁলোকে চৰকাৰৰ ওপৰত বা চৰকাৰে তেওঁলোকৰ ওপৰত কেনেকুৱা হিচাপে নিৰ্ভৰ হৈ আছে সকলো সবিশেষ চালি জাৰি চাই তেওঁলোকে কৰ্মচাৰীসকলৰ সপক্ষে এটা ভাল আৰু তথা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব বুলি আমিও আশা কৰিছোঁ। যিখন শেহতীয়াকৈ প্ৰকাশ হৈছিলে অফিচ মেমৰেণ্ডাম, এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি গণ্য কৰি আপোনালোকক জনাবলৈ যত্ন কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো বা পেজটো ফ'ল' কৰি